আৰম্ভ হ'ল 2026 বৰ্ষৰ মন গীত 10 জানুৱাৰীৰ পৰা 20 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব এই মন গীত অনুষ্ঠান দেখিলেই মন জুৰাই যোৱা এক প্ৰাণস্পন্দন দৃশ্য মাজুলীৰ ডেকাচাঙৰ বাকৰিত আৰম্ভ হৈছে মন গীত নৱ প্ৰজন্মৰ মাজত সৃষ্টিশীল মনোভাৱ জগাই তোলা এক প্ৰত্যাশিত নাম মন গীত মাজুলী আৰু সোণাপুৰত বহু পৰিকল্পনাৰে আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ মই ভূপেন্দ্ৰৰ ভাষাতে কৈছোঁ যে শতশ্ৰাৱণৰ এনেকুৱা এটা আনন্দ হয় যিটো আনন্দ চাগে বহুত ক্ষেত্ৰতে মই নাপাওঁ কাৰণ আমি বাৰু এই বয়সৰ মানুহখিনি আমি কৰিলোঁ নতুন চামৰ ডেকা ল'ৰা ছোৱালী চামৰ কাৰণে আমিনো কি কৰিব পাৰিলোঁ গতিকে তেওঁলোকৰ আমি যিখিনি পোৱা নাছিলোঁ সৰুতে যিখিনি সাহস পোৱা নাছিলোঁ বা যিখিনি সুবিধা পোৱা নাছিলোঁ তেওঁলোকৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে আমি যদি অকণমান তেওঁলোকক অনুপ্ৰাণিত কৰিব পাৰোঁ বিভিন্ন দেশৰ পৰা বিভিন্ন জেগাৰ পৰা বিভিন্ন ধৰণৰ সৃষ্টিশীলতাৰ বিষয়ে বিভিন্ন জেগাত কেনেকৈ তেওঁলোকে আগবাঢ়িছে যিটো আমাৰ ইংৰাজীত ক'ব যে খুব অথেণ্টিক ভিতৰৰ পৰা যিটো আমি মনৰ ভিতৰৰ পৰা যিখিনি আমি কথা ক'ব বিচাৰোঁ গানৰ জৰিয়তে হওক কবিতাৰ জৰিয়তে হওক বা পেইণ্টিঙৰ জৰিয়তে হওক বা ভাস্কৰ্য শিল্পীৰ জৰিয়তে হওক সেইখিনি কেনেকৈ তেওঁলোকে সমাজৰ বাধা বিপত্তি বা সমাজে যিখিনি আগ্ৰহ কৰে যে এনেকৈ কৰা যাওক তেনেকৈ নকৰি তেওঁলোকে সঁচাকৈ মনৰ ভিতৰৰ পৰা যিটো কৰিব বিচাৰে আৰু ছ'চিয়েল মিডিয়াৰ যিটো মানে প্ৰভাৱ তাৰ পৰা কেনেকৈ হাত সাৰি পেলাই কিমানটা লাইকছ পাইছে কিমানটা ভিউজ পাইছে সেইটোৰ দ্বাৰা প্ৰভাৱিত নহৈ পেলাই তেওঁলোকৰ যিটো ভিতৰত থকা সৃষ্টিশীলতা তাক কেনেকৈ আমি অকণমান এটা জেগা দিব পাৰোঁ ওলাই অহাৰ সেইটো ব্যৱস্থা কৰা হৈছে গতিকে মই খুব আনন্দিত যে আমাৰ এই 7ম বছৰ এই মন গীতৰ বেনাৰত আমি মন তুলিকা মন মৃত্তিকা আৰু মন কবিতা আমি কৰোঁ গতিকে মই খুব আনন্দিত এবাৰ ক'ৰ পৰা আৰ্টিষ্ট আহিছে ভাৰতবৰ্ষৰ পৰা আছে আৰু আমাৰ বিদেশৰ পৰা আহিছে অকল লিথুৱেনিয়ান এম্বেচি তেখেত আমাৰ এম্বেচাডৰ যিজন ডাইনা তেখেতে যথেষ্ট সহায় কৰিছে আৰু অইল ইণ্ডিয়া সহায় কৰিছে স্পনচৰ কৰি পেলাই গতিকে তেওঁলোকৰ প্ৰতি মোৰ কৃতজ্ঞতা জনাইছোঁ মাজুলীত 10ৰ পৰা 17 জানুৱাৰীলৈ আৰু সোণাপুৰত 18ৰ পৰা 20 জানুৱাৰীলৈকে অনুষ্ঠিত মন গীত আজি মাজুলীত মন তুলিকাৰে আৰম্ভ হোৱা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ইউৰোপৰ এগৰাকী চিত্ৰশিল্পীয়ে এই অনুষ্ঠানত উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় শিল্পী আদিল হুছেইনৰ লগতে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি It's my first time actually here, and I'm super happy because I didn't expect, where I am going actually, because I am from Europe, from small country in Lithuania, and actually it's a wonderful place, very peaceful, and every morning I can hear these birds, it was such an amazing experience, very impressive, inspiring, and this festival I think it's very important for artists, for young artists who are just starting their careers. That's why I'm very grateful that I'm here. Thank you. মন গীত সুন্দৰ অনুষ্ঠান মই অনুষ্ঠানটোৰ লগত আৰম্ভণিৰ পৰা জড়িত প্ৰথমতে মন গীত হিচাপে আছিলে য'ত বিভিন্ন ৰাজ্যৰ সংগীতৰ শিল্পীসকলে ইয়াত গোট খাইছিলে কিন্তু তাৰ 2 বছৰৰ পিছত মন গীত মন তুলিকা আৰু মন মৃত্তিকা বুলি 2টা অনুষ্ঠান হ'ল আৰু সেই অনুষ্ঠান 2টা হোৱাৰ পিছত মই তাত জড়িত হৈ গ'লোঁ আৰু আজি মই অতি গৌৰৱেৰে ক'ব পাৰোঁ যে অসমত মন গীত এটা সাংঘাতিক ধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে যিটো আমাৰ ইয়াত
অন্য সাধাৰণ ল'ৰা ছোৱালীয়ে ক্লাছৰুমৰ নিচিনা ছবি আমি অঁকা নহয়। গুৰু শিষ্য পৰম্পৰাৰ লগত তেনেকৈ এইধৰণে ছবিখিনি ক্লাছ তেনেকৈ আৰম্ভ হয়। আজি আপোনালোকে দেখি আছেই ইয়াত লিথুনিয়াৰ পৰা এগৰাকী আৰ্টিষ্ট আহি পেলাই নতুন এটা মাধ্যমত তেওঁলোকে ডেমনষ্ট্ৰেশ্যন দিছে। যোৱা বছৰো তেনেকৈ এগৰাকী ৱাটাৰ কালাৰৰ শিল্পী আহিছিল, তেওঁ গাৰে দা বুলি, তেওঁ লিথুনিয়াৰ আছিলে। চ' সেইটো এটা নতুন মানে ধৰণৰ আমি কাম দেখা পাইছিলোঁ। ঠিক তেনেকৈ মনগীতে প্ৰতি বছৰে নতুন নতুন ছাত্ৰসকলক আনি তেওঁলোকৰ গুৰুগৃহত তেওঁলোকক শিক্ষা প্ৰদান কৰে। শিক্ষা প্ৰদানো বুলি নক'লেও মানে বিনিময় হয়, খুব ঘৰুৱাভাৱে, খুব ওচৰৰ পৰা। সাধাৰণতে আমাৰ কি হয়, কোনোবা এজন চিত্ৰশিল্পী এজনক দেখা পোৱা নাযায়, কিন্তু তেওঁলোকৰ ছবি বা তেওঁলোকৰ নামটোহে শুনি থাকে। বা গায়ক এজনক এজন চিত্ৰশিল্পীয়ে লগ পোৱাটো সহজ নহয়। কিন্তু মনগীতত কি হৈছে, গায়কে চিত্ৰশিল্পীয়ে বা সংগীতৰ আৰু চিত্ৰৰ একেটা প্লেটফৰ্মতে একেলগে লগ পোৱাৰ এটা সুযোগ, যিটোৱে এটা ভাৱ মনৰ ভাৱ বিনিময় কৰিবলৈ এটা সুবিধা পায়। আৰু যিখিনি শিল্পী বাহিৰৰ পৰা আহে, যিখিনি গায়ক বাহিৰৰ পৰা আহে, অংগৰাগ মহন্ত হওক আদি লৈছিল, তেওঁলোকক বা আমি দুই এজন এনেকৈ আহি তেওঁলোকৰ লগত যেতিয়া শিক্ষা দিয়া নহয়, আমি যেনেকৈ মত বিনিময় কৰোঁ, ছবি আঁকোঁ, তো সেই পৰিৱেশটো এটা সুন্দৰ পৰিৱেশ। মাজুলীৰ পৰা ৰাজীৱ দত্তৰ ৰিপৰ্ট, টাইম 8।